ঠিকনা সলনি হল সৰভোগৰ আগশাৰীৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান GT গ্লোবেল স্কুলৰ। আজিৰে পৰা সৰভোগৰ 4 নং ৱাৰ্ডৰ বাখৰাপাৰা লক্ষ্মী মন্দিৰৰ সমীপত নতুন ঠিকনা GT গ্লোবেল স্কুলৰ। এয়া GT গ্লোবেল স্কুলৰ নতুন প্ৰৱেশ দুৱাৰ, চৌহদ আৰু ক্লাছৰুম। ছাত্ৰ-ছাত্ৰীক শিক্ষা লাভৰ ক্ষেত্ৰত আৰু অধিক আগ্ৰহী কৰাৰ উদ্দেশ্যে বিদ্যালয় কৰ্তৃপক্ষই এনেদৰে সুন্দৰকৈ সজাই তুলিছে বিদ্যালয়খন। পূৰ্বতকৈ অধিক আহল-বহল চৌহদত শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ লগতে মুক্ত মনে খেল-ধেমালি আদিৰো সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। ঘনশ্যাম তালুকদাৰ গ্লোবেল স্কুলৰ নতুন চৌহদ আৰু নৱনিৰ্মিত গৃহ আজি ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই। আজিৰ উদ্বোধনী অনুষ্ঠানত বৰনগৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ঘনশ্যাম তালুকদাৰৰ কন্যা অনুৰূপা হান্নান আৰু GT গ্লোবেল স্কুলৰ অধ্যক্ষ মনোৰঞ্জন দাসক প্ৰমুখ কৰি অতিথি হিচাপে কমলাকান্ত বৰ্মন, হৰেণ পাঠক, কিশোৰী মোহন ৰায়, প্ৰভঞ্জন দাস আৰু দিগন্ত সাউদ উপস্থিত থাকে। নতুন ঠিকনাত নতুন উৎসাহ আৰু আশাৰে ছাত্ৰ-ছাত্ৰীক গুণগত মানদণ্ডৰ শিক্ষা প্ৰদানৰ বাবে সাজু হৈছে বিদ্যালয়খনৰ অধ্যক্ষ আৰু উদ্যমী যুৱ শিক্ষক শিক্ষয়িত্ৰীসকল। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি GT গ্লোবেল স্কুল যিখন আছিলে আমাৰ সৰভোগ পুলিচ ষ্টেচনৰ পিছপিনে, সেই বিল্ডিংটো আমি এৰিব লগা হোৱাত আমি তাৰ পৰা স্থানান্তৰিত হৈ এতিয়া সৰভোগৰ লক্ষী মন্দিৰটো ওচৰতেই ঠিক পিছপিনে এটা নতুন বিল্ডিং নতুনকৈ আমি ইয়াতে স্থাপন কৰিছোঁ। গতিকে তাৰে আজি শুভ উদ্বোধন অনুষ্ঠান কৰা হ'ল। তাত এতিয়া মই ৰাইজৰ অনুৰোধ যাতে ভৱিষ্যতে তেওঁলোকে আৰু যিখিনি অভিভাৱক অভিভাৱিকা আছে তেওঁলোকেও যাতে ভুল নকৰে, ইয়ালৈকে ল'ৰা ছোৱালী লৈ আহে আৰু পিছলৈকেও যাতে এই অনুষ্ঠানটোত সহযোগ সহায় আদি কৰে, তাৰ কাৰণে মই অনুৰোধ কৰিলোঁ। আজিৰ আমাৰ এই অনুষ্ঠানটোত উদ্বোধন কৰিলে আমাৰ নিচেই কাষৰেই তেখেত বৰনগৰ কলেজৰ আগৰ এক্স অধ্যাপক আছিলে ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যদেৱে, আৰু তাৰপিছত অন্যান্য আৰু কেইজনমান ব্যক্তি ইয়াত উপস্থিত আছিলে, তেওঁলোকেও উপদেশ দিলে বহুত কিছু। তেনেকৈ আমাৰ আজিৰ দিনটো এই অনুষ্ঠানটো পাৰ কৰিছোঁ। আমি ঘনশ্যাম তালুকদাৰ গ্লোবেল স্কুলখন 2019 চনত স্থাপন কৰিছিলোঁ। ঘনশ্যাম তালুকদাৰ মোৰ দেউতা, তেখেতৰ ঘৰতে আমি আৰম্ভণি কৰিছিলোঁ, কিন্তু বহু কাৰণত আমি এতিয়া স্কুলখন শ্বিফ্ট কৰিব লগা হ'ল। নতুন কেম্পাছৰ আজি শুভ উদ্বোধনী হৈ গ'ল। আশা কৰিছোঁ আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উচ্চ শিক্ষা আমাৰ এই স্কুলত পাব, আৰু মই সৰভোগ বা বৰনগৰ ৰাইজক অনুৰোধ জনাইছোঁ আগন্তুক অহা বছৰৰ পৰা আপোনালোকৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক যাতে আমাৰ স্কুলত এডমিশ্যনটো দি পেলাই আমাক স্কুলখন আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত সুবিধা জনায়, আৰু লগতে আমাৰ যিজন মহান ব্যক্তিৰ নামত স্কুলখন খুলিছোঁ তেখেতৰ নামটো যাতে বৰনগৰ আৰু বৰনগৰীয়া ৰাইজৰ মাজত উজ্জ্বল হৈ আমি ৰাখিব পাৰোঁ। যথেষ্ট এতিয়া কষ্ট কৰিব লাগিব, যথেষ্ট আমাৰ দায়িত্ব বাঢ়িছে। আমাৰ মেইন উদ্দেশ্য হৈছে আমি টিচাৰখিনিৰ আৰু আমাৰ লগতে যিখিনি আমি ইয়াৰে মেনেজমেণ্ট কমিটিত আছোঁ, গোটেইখিনিৰ উদ্দেশ্য হৈছে আমি স্কুলখন যেন আগন্তুক দিনত আৰু ছাত্ৰ ছাত্ৰী বহুত বেছিকৈ আমি আনিব পাৰোঁ, ছাত্ৰ ছাত্ৰীক যাতে ভাল শিক্ষা দান কৰিব পাৰোঁ, আৰু ঘনশ্যাম তালুকদাৰ ছাৰৰ নামটো যাতে উজ্জ্বল কৰি ৰাখিব পাৰোঁ। এইখিনিয়ে আমাৰ এই স্কুললৈ এটা আশা।